আহি গ'ল অৰুণোদয় 3.0 আৰু 3.0 আপুনি আবেদন কৰিব পাৰিব আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 40 লাখ মহিলাক সামৰি লোৱা হ'ব অৰুণোদয় 3.0 আৰু অৰুণোদয় 3.0 বা অৰুণোদয়ত আপোনাৰ নাম থাকিলে এতিয়াৰ পৰা ৰন্ধন গেছৰ বাবেও সুবিধা লাভ কৰিব এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো শীঘ্ৰেই আপোনাৰ নথিপত্ৰসমূহ সাজু কৰক অৰুণোদয় লাভ কৰিবৰ বাবে যিসকলে এতিয়ালৈকে অৰুণোদয় লাভ কৰা নাই বা অৰুণোদয় আঁচনিৰ পৰা নাম কাটা গৈছে তেওঁলোকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 আৰু এতিয়াৰ পৰা অৰুণোদয়ৰ লগতে লাভ কৰিব ৰন্ধন গেছৰ ধন লাভ কৰিব অৰুণোদয় হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে 17 ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 মুঠ 40 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0 সুবিধা আৰু অৰুণোদয় পালে আপুনি ৰন্ধন গেছৰ বাবে ধন লাভ কৰিব অৰুণোদয় পৰিয়াললৈ এলপিজিৰ ৰাজ সাহায্য দিয়াৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এলপিজি কিনিলে 250 টকা ৰাজ সাহায্য দিব চৰকাৰে আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি সুবিধা লাভ কৰা নাই বা বহু মহিলাই কৈ আছিল যে অৰুণোদয় আঁচনিৰ পৰা নাম হঠাৎ কাটি দিছে যিসকলৰ নাম কাটা গৈছে তেওঁলোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰেই আবেদন কৰক অৰুণোদয় 3.0 আপোনাৰ নথিপত্ৰসমূহ আজি আপুনি সাজু কৰক অৰুণোদয় 3.0 বাবে যেহেতু 40 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0 সুবিধা বা অৰুণোদয় আঁচনিৰ সুবিধা আৰু এলপিজি কিনিলে 250 টকা ৰাজ সাহায্য দিব চৰকাৰে যদিহে অৰুণোদয় আঁচনি আপুনি প্ৰকৃত হিতাধিকাৰী হয় বা অৰুণোদয় আঁচনি আপুনি সুবিধা লাভ কৰি আছে এই অৰুণোদয় আঁচনি যিসকলে অৰুণোদয় আঁচনিৰ পৰা দীৰ্ঘ সময়ৰ পৰা বঞ্চিত হৈ আছিল বা অৰুণোদয় আঁচনিৰ পৰা নাম কাটা গৈছিল তেওঁলোকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে অৰুণোদয়ৰ পৰা বাদ পৰি এটাও পৰিয়াল নাথাকিব ৰাজ্যত প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আৰু অৰুণোদয় 3.0 40 লাখ পৰিয়ালক সামৰি লোৱা হ'ব গতিকে শীঘ্ৰে আপোনাৰ নথিপত্ৰসমূহ আপুনি আজি সাজু কৰক অৰুণোদয় 3.0 সুবিধা ল'বৰ বাবে এতিয়াৰ পৰা অৰুণোদয় লগতে ৰন্ধন গেছৰ বাবেও ধন লাভ কৰিব আপুনি যদি অৰুণোদয় হিতাধিকাৰী তেন্তে আপুনি ৰন্ধন গেছৰ বাবে ধনো লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে অৰুণোদয়ৰ পৰা আৰু বাদ পৰি এটাও পৰিয়াল নাথাকে প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আৰু অৰুণোদয় পালে আপুনি ৰন্ধন গেছৰ বাবে ধনো লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে গতিকে সাজু কৰক আপোনাৰ নথিপত্ৰ 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 17 ছেপ্টেম্বৰৰ পৰা আপুনি আবেদন কৰিব পাৰিব অৰুণোদয় 3.0 আৰু আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে 250 টকাকৈ আমি ৰাজ সাহায্যও আগবঢ়াম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে 250 টকাকৈ আমি ৰাজ সাহায্যও আগবঢ়াম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে 250 টকাকৈ আমি ৰাজ সাহায্যও আগবঢ়াম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা
আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম। অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল। এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে 250 টকাকৈ আমি ৰাজ সাহায্যও আগবঢ়াম। নৰেন্দ্ৰ